যোৱা ৰাতি মই কি আছিলোঁ? কৃষক, প্ৰেমিক, শ্ৰমিক, নক্সাল কবি নে চিকাৰৰ পাছত পানী বিচাৰি ফুৰা এটা বাঘ? কি আছিলোঁ পাহৰিলোঁ। এয়া আকাশবাণী গুৱাহাটীৰ 100.1 মেগাহাৰ্টজত আপোনালোকে শুনি আছে ৰাতিৰ কবিতা। কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। মালিক, আপুনি মেডিচিন খোৱাই নাই দেখোন। তো ভাতটো খোৱা নাই। 10:30 বাজিল, বহুত ৰাতি হ'ল। খাই ল'ম তই মোক ডিষ্টাৰ্ব নকৰিবি, যা ইয়াৰ পৰা। আপুনি সময়মতে ভাত নাখায়, মেডিচিন নাখায়, সদায় মানে একেটা ভুলকে কৰি থাকে। মই কৈছোঁ নে নাই মই কিবা কাম কৰি আছোঁ? কি কৰি আছেনো? গান লিখি আছোঁ তাৰ কাৰণে। আপুনি গান লিখি আছে, ইমান দিন শেষেই কৰিব পৰা নাই। এইটো তোৰ ভাত দাইল নেকি যে 10 মিনিটত হৈ যাব? আৰু তোক এটা মই হাৰমনিয়াম যোগাৰ কৰিব দিছিলোঁ নহয়, এই গানৰ সুৰ কৰিবলৈ। মই বিচাৰি আছোঁ, পোৱাই নাই আকৌ। বিচাৰি আছোঁ, পোৱা নাই। যা ইয়াৰ পৰা। তেনেকৈ আপুনি ধমকি দি নাথাকিব কিন্তু। কিবা খং উঠিব, মই গুচি যামগৈ। পিছত আকৌ বিচাৰি ফুৰিব। যা যা যা। মই মুক্ত হয়, মই ব্লগাৰ। কি 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 ক'লি তই? ব্লগাৰ। নহয় মানে তাৰ আগত তই কি কৈছ? মুক্ত। মুক্ত। মুক্ত এজনে আছিলে, সি মুক্তি পাই গ'ল। ইয়াত তই মই কোনো মুক্ত নহয়। যা তই ওলাই যা, ওলাই যা। দুদিনৰ কাৰণে ওলাই যা, ব্লগিং চকিং কৰি থাক, মোক ডিষ্টাৰ্ব নকৰিবি। মালিক সঁচাকৈ কৈছেতো। সঁচাকে কৈছোঁ, তই যা। তই দুদিনৰ কাৰণে যি ব্লগিং কৰিব লাগে কৰ, মোক ডিষ্টাৰ্ব নকৰ। ঠিক আছে, মই কালি ৰাতিপুৱা গুচি যাম কিন্তু। আপুনি পিছত বিচাৰি নাযাব কিন্তু। ধুৱলি কুঁৱলী ধুৱলি কুঁৱলী আজি মোৰ দৃষ্টি কৰি থৈ হে গুচি গ'ল ইতিহাস সৃষ্টি। ধুৱলি কুঁৱলী এয়া মোৰ দৃষ্টি। কৰি থৈ হে গুচি গ'ল ইতিহাস সৃষ্টি। অ'ৰি এইফালে, অ' প্ৰভু, এই আদিংগী পাহাৰৰ ৰাস্তাটো থাকি আহিল নেকি? ৰাস্তা গৈয়ে থাকে, মানুহবোৰ থাকি যায়। নহয়ও মানে মোৰ সেই ৰাস্তাটো ভুল হ'ল নেকি সেইটো সুধিছোঁ। ভুল ৰাস্তা নহয়, ভুল মানুহৰ মনবোৰ।
হ'ব দিয়ক মই বিচাৰি ল'ম দিয়ক কি কৰিছে আপুনি অঁ কি কৰিছে আপুনি হে তোক ৰাস্তা মই বিচাৰি দিম তই প্ৰথম নিজক বিচাৰ কিহৰ পালাত হ'ল। মানে আমাৰ শীতৰ কথা কয়া যাৰে পক্ষী ৰয়া যাৰে আমাৰ শীতৰ কথা কয়া যাৰে পক্ষী ৰয়া যাৰে বঢ়িয়া ঠাই ব্লগ এটা বনাওঁ এন্ধাৰে হ'ল নহয় হাৰমনিয়াম এখন আছে এইটো কামেই নাই ৰাতিপুৱা দেখা যাব মুক্ত প্ৰীতিৰ সুবাসে ধুৱাই দিলে মোৰে উদাসী মন গীতৰ সুৰে আজি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আজি জগালেহি যৌৱন কিয় বাৰু ইয়াত ইলেক্ট্ৰিচিটিয়ে মুক্তি দিব নোৱাৰে এই লেম্পটোৱেই ভৰসা আপুনি বাৰু এই জংঘলখনতে থাকে নেকি নহয় এই জংঘলখনেই মই আচ্ছা এই তোমাৰ মালিক বাবু ক'ত আপুনি মালিক বাবুক কেনেকৈ চিনি পায় এই তুমি বহুত প্ৰশ্ন কৰাহে ভিতৰলৈ ব'লা চব উত্তৰ দিম বলক দাৰিদি আৰে স্বাগতম এই হাৰমনিয়ামখন উঠাই থৈ দিয়াচোন অ' হাৰমনিয়ামখন তাৰমানে আপোনাৰ নহয় মালিকে মোক হাৰমনিয়াম এখনৰ কথা কৈয়ে আছিলে মোৰ পিছে পিছে মালিকে মানে মানুহ পঠাই দিলে পিছে কি মালিক আহি আছে নেকি আচ্ছা মই মোৰ আপোনাক চিনাকিটো দিয়াই নাই নহয় মই এজন ব্লগাৰ হয় মই নতুন নতুন কণ্টেণ্ট কৰোঁ আচ্ছা আমি কণ্টেণ্ট এটা কৰিব পাৰোঁ নেকি ইমান ৰাতি লেম্পৰ পোহৰত আপুনি ইমান ধুনীয়া হাৰমনিয়ামৰ সুৰ তুলি আছে মই আপোনাক এটা দুটা প্ৰশ্ন কৰি থাকিম আপুনি উত্তৰ দি যাব তেওঁৰ লগত কি কথা পাতিম কি কণ্টেণ্ট কৰিম মুখৰ মাতেই এটি নহয় দুটি নহয় আছে বহু কথা কথাবোৰ গোপন হিয়াৰ মনৰ কোন বেদনাৰে কথা এটি নহয় দুটি নহয়
আপোনাৰ জীৱনত বাৰু প্ৰেম হৈছেনে? বুঢ়া বুঢ়ীৰ বুজা বুজিৰ জীৱনজোৰ মৰম থাকে সাৱতি। অ'ৰা প্ৰেম কৰিলেই নহয়, প্ৰেমত বুঢ়া বুঢ়ী হৈ যাব লাগিব। আচলতে এই যে আমি ডেকা কালত যে কৰোঁ পেনপেনীয়া প্ৰেম, সেইটো প্ৰেম নহয়তো। মায়া এৰি মোহ এৰি জীৱন জোৰ মৰম থাকে সাৱতি। আমি যেন যন্ত্ৰ যন্ত্ৰ একো একোটা যন্ত্ৰ যন্ত্ৰ। যন্ত্ৰ যন্ত্ৰ। ঠিক কৈছে আপুনি। আমি একো একোটা যন্ত্ৰ। মালিকে মোক যন্ত্ৰ কৰি পেলাইছে। আচলতে কি জানা, কেতিয়াবা মালিকে চাকৰক যন্ত্ৰ বনাইছে, তো কেতিয়াবা চাকৰে মালিকক যন্ত্ৰ বনাইছে। আচলতে এই কংক্ৰিটৰ জংগলখনত আমি একো একোটা অচল যন্ত্ৰৰ দল। আচ্ছা, আপুনি অলপ ফিলচফিকেল নেকি বাৰু? মোৰ মনত এটা প্ৰশ্ন আহিছে, বুজিছে? ফিলচফিকেল মানুহবোৰ অকলশৰীয়া হয়। আচ্ছা, আপুনি বাৰু অকলশৰীয়া নেকি? এ নহয়, মোৰ এজনী ভণ্টি আছে নহয়। ভণ্টি? আপোনাৰতো এটলিষ্ট ভণ্টিজনীয়ে আছে। মোৰ কোনোৱে নাই, মালিকটোৰ বাহিৰে। বহুত বছৰৰ পৰা তাই মোৰ লগত নাছিল। সিদিনাৰ পৰাহে তাই মোৰ লগত আছে। কিবা কাজিয়া হৈছিল নেকি? বাদ দিয়ক এইবিলাক কাজিয়া চাজিয়া। এটলিষ্ট এতিয়া একেলগে আছেতো, সেইটোহে এতিয়া ইম্পৰ্টেণ্ট। কিন্তু তাই নাই এতিয়া মোৰ লগত। আপুনি কৈছিলতো ভণ্টিৰ লগত আছে বুলি, আকৌ কৈছে তাই নাই। নাই, ভণ্টি আছে, তাই নাই। তাই ভণ্টি আছে কিন্তু তাই নাই, মই ঠিক বুজি পোৱা নাই। সেইফালে চোৱা। ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰ'দালি। কেনে আছা? নিজকে বিচাৰি আছো। তুমি তোমাক বিচাৰি ফুৰিছা। মই নিজক হেৰুৱাই পেলাইছো। চাব খুজিও নেদেখো মই, ক'তে বা আছা লগৰ তুমি। ধীৰে ধীৰে হেৰাই যায় আবেলিৰে। বাহিৰত মোক কি চাবলৈ কৈছেনো? এই বাহিৰত দেখোন চবফালে এন্ধাৰে এন্ধাৰ। তোৰ জীৱনটোক চাবলৈ দিছো। এনেকুৱাই অন্ধকাৰ নহয়নে? ঠিকে কৈছে, এনেকুৱাই। মোৰো। কিন্তু আপোনাৰ কথাবোৰ কিবা মোৰ বুজিবলৈ কিবা টান হয় জানেনে? মূৰৰ ওপৰে গুচি যায়। আপোনাৰ কথাবোৰ আচলতে বৰ ফিলচফিকেল। আচলতে মোৰ ফিলচফিৰ প্ৰতি ইমান ৰাপ নাই। মানে পলিটিক্সৰ প্ৰতি অকণমান ৰুচিটো বেছি। মানে ভাল পাওঁ, ফ'ল' কৰোঁ পলিটিক্স। আচ্ছা আচ্ছা, তাৰমানে তই পলিটিক্স ভাল পাওঁ। অঁ। পলিটিক্সৰ বিষয়ে কি ঘেণ্টাটো জানো কচোন? চাব দেই, ধৰক দাদা ন্যায়ৰ বাবে যে জনসাধাৰণে যে তীব্ৰ প্ৰতিবাদ কৰি আছে, চৰকাৰে যে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে, হয়নে? মন্ত্ৰী MLA-বোৰে নতুন নতুন শ্লোগান তৈয়াৰ কৰি প্ৰতিবাদ কৰি আছে। মই ভাবোঁ দাদাই ন্যায় পাব।
বেলেগে কি ভাবে মই নাজানো দেই দাদাই ন্যায় পাব মোৰ বিশ্বাস আচ্ছা আপুনি এই ক্ষেত্ৰত কি ভাবে বাৰু নিদ্ৰাৰ পৰা সাৰ পোৱা উঠা জাগা আৰু জগুৱা চকু মেলি চোৱা পৰভাত হৃদয়ৰ পৰা দিয়া মাত বুজি চাগে পোৱা তুমি বুজি পাওচোন আমি কাৰ পৰশ কাৰ উশাহ আৰু কাৰ সুবাস কাৰ তিতা মিঠা এষাৰি মাত জীয়াই থাকিবলৈ লাগে আমাৰ দাদা মোৰ এটা প্ৰশ্ন থাকি গ'ল ৰ'বচোন ৰ'ব এটা শেষ প্ৰশ্ন আছে দাদা অকণমান ৰৈ দিয়ক চাব পৰিব চুপ চুপ চাব দাদা একদম চুপ কষ্ট পাব চাব পামনে মই ঘূৰাই আকৌ এবাৰ জীৱন দেউতাৰ চকুতে চাই হোৱা দাদা ভাগৰি গৈছে দেখোন আপুনি গান গোৱাই গোৱাই ভগৰাই পেলালি বে দাদা পানী অকণ খাব নেকি পানী মানে এটা কাম কৰ তই অকণমান চুনো লৈ আহ ঠিক আছে আপুনি বহক দেই উঠি নাযাব আকৌ জীৱনৰে প্ৰতিপল যাৰ বাবে বিলাইছিলি সিহঁতৰো আজি তোৰ বাবে ভাবিবৰা হৰি নাই জীৱনৰে প্ৰতিপল যাৰ বাবে বিলাইছিলি সিহঁতৰো আজি তোৰ বাবে ভিতৰত গ'ল নেকি আপুনি পানীটো আনিছোঁ চাধাটো নাপালোঁ নহয় দাদা চিনি পোৱা নাই কি চাই আছ মানুহজন ক'ত গ'ল আকৌ কিবা তই খাইছ নেকি মই গম পাইছোঁ আপুনি পিছে পিছে আহিব কিন্তু মানুহজন ক'ত গ'ল কোন আৰে ইয়াতে বহি আছিলতো মানুহজন কোন আৰে অলপ আগতে মই কথা পাতি আছিলোঁ আপুনি মোৰ পৰা তই আহিবই লাগিব মই জানো আপুনি মোক বিচাৰি ইয়াত উলিয়াবহি বুলি কিন্তু আপুনি পঠাই দিয়া মানুহজন ক'ত গ'ল মই পঠাইছো অঁ আপুনি যে হাৰমনিয়ামখন দি পঠাই দিছিল মানুহজন ৰ এটা জীৱনত যদি ভাল কাম কৰিছ এইটোই কৰিছ হাৰমনিয়ামখন আনিছ তই আৰে হাৰমনিয়ামখনটো আপুনিয়ে পঠাইছে ন তোৰ চৰিছে মই গম পাইছো আপুনি মানুহজনক হাৰমনিয়ামখন দি পঠাইছিলে বল ঘৰত বল ঘৰত বল অলপ আগত মই কথা পাতিছিলোঁ ইমান ধুনীয়া ধুনীয়া মই ব্লগ এটা বনালোঁ জানে আৰে আপুনি বিশ্বাস নকৰে এইটো চাওকচোন চাওক Yes, it's that. অলপ আগত মই কথা পাতিছিলোঁতো হয় হ'ব আৰে গম পাইছোঁ বিশ্বাস কৰক না মানুহজন অলপ আগত মই কথা পাতি আছিলোঁ হ'ব আৰে মানুহজনৰ লগত মই আৰে মানুহজনে চব কথা গানেৰে উত্তৰ দিছিল জানে আৰে গোটেই দাদাৰ কথাবোৰ গানবোৰ গাইছিল আৰু গোটেই কথাবোৰ গানত আৰে আপুনি বুজি পাওক না মোৰ কথাবোৰ তেওঁ আছিল
ধুৱলি কুঁৱলি আজি মোৰ দৃষ্টি কৰি থৈ সি গুচি গ'ল ইতিহাস সৃষ্টি ধুৱলি কুঁৱলি আজি মোৰ দৃষ্টি কৰি থৈ সি গুচি গ'ল ইতিহাস সৃষ্টি মায়াবিনী ৰাতি মোৰ হেৰা অমানিশাৰ যোনটো লোকাৰ কুঁৱলি কুঁৱলি মোৰ দৃষ্টি কৰি থৈ সি গুচি গ'ল ইতিহাস সৃষ্টি ধুৱলি কুঁৱলি আজি মোৰ দৃষ্টি কৰি থৈ সি গুচি কোন আছে? গ'ল আৰে কোন আছে? দুৱাৰটো খোলক। এই, কোনে হাৰমনিয়াম বজাই আছে মোৰ? আৰে দুৱাৰ খোলক। খোলচোন, খোল। কোন আছে? খোল না চাওঁ। আৰে এইখন মোৰ হাৰমনিয়াম আপুনি কিয় বজাই আছে এনেকে? মানে? চাওঁ চাওঁ হাতটো আপোনাক- এৰক। এইটো দেখা নাই ঘেণ্টা খাতিৰ নকৰোঁ। মোৰ ফেচবুক পেজ হয় এইটো। আৰে হাৰমনিয়াম নাম লিখা আছে নাই? আছে বেলেগৰ বস্তু লোৱাৰ আগতে সুধিব লাগে বুলি গম পাই নাই হা? আৰু তোমাক মই অথনি আহি পেলাই লেম্পটো দি যোৱা নাই? তুমি যে আন্ধাৰত শুই আছিলা আৰে সেইবুলি এইটো নহয় যে দাদা- তুমি মোৰ হাৰমনিয়ামটো বেলেগক বজাব দিবা। দাদা ৰ'বচোন। নাই নাই আপুনি কিয় বজাব দিব হাৰমনিয়াম? নহয় মানে এইটো কিমান বছৰ পুৰণা হাৰমনিয়াম আপুনি গম পায়? 53 বছৰ 53 ইয়াৰ্ছ। আৰু বেলেগৰ বস্তু এনেকৈ লোৱাৰ আগত এবাৰ সুধিব লাগে। ইয়াত বহুত স্মৃতি, বহুত ভাৱনা, বহুত অনুভূতি জড়িত হৈ থাকে ন। নাই নাই মানে আপুনি নক'ব। আপুনি আহি পেলাই আৰে সেইটো কথা কোৱা নাই মইতো এতিয়া হাৰমনিয়ামটো মোৰ ঘৰত থৈ দিব পাৰোঁ। পাৰোঁ নোৱাৰোঁ? পাৰে, পাৰে। ইয়াত কিয় থৈছোঁ হাৰমনিয়ামটো? কাৰণ এই গছ গছনিৰ মাজত, প্ৰকৃতিৰ মাজত, এই হাবিখনৰ মাজত মই হাৰমনিয়ামৰ সুৰবোৰ অলপ বেলেগকৈ উপলব্ধি কৰোঁ। সেইকাৰণে মই ইয়াত থৈছোঁ। এতিয়া কালি যদি ই গৈ পেলাই হাৰমনিয়ামখন সেই সাগৰত পেলাই দিয়ে তেতিয়া কি হ'ব? বেলেগৰ বস্তু চোৱাৰ আগতে বাৰ ভাবিব। দিয়ক লেম্পটো মোক ঘূৰাই দিয়ক পিছত। গানটো আপুনি গাইছিল নেকি? ভাল গাইছে। কেমেৰাটো ওলা আৰে ওলা অন কৰ ইয়াৰ বেমাৰটো ভাল হোৱাই নাই ইয়াক চাইকিয়াট্ৰিষ্টৰ ওচৰত লৈ যাবই লাগিব বল। ধুৱলি কুঁৱলি আজি মোৰ দৃষ্টি কৰি থৈ সি গুচি গ'ল ইতিহাস সৃষ্টি ধুৱলি কুঁৱলি আজি মোৰ